দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী কেতেকী মলে মলাই ঐ গোবিন্দাই ৰাম সৰু সূতা চেলেংখনি বৈ দিয়া সৰু ভনী হুঁচৰি গাবলৈ যাওঁ ঐ গোবিন্দাই ৰাম হেই হেই হেইয়া হেই হেই হেইয়া হেই হেই হেইয়া হেই ঐ এইবোৰ কি দেখিছো হয় আজি দেখোন একদম সূৰ্যটো সেই পশ্চিম ফালৰ পৰা ওলালে ঘটি সামুকি একেলগে আচৰিত কথা নহয় আজি দেখোন একদম গোটেই পৃথিৱী উল্টা হৈ যাব দেই এনেকৈ বিহু মাৰি থাকিলে অ' বুঢ়িয়াই জ্বলিছে নেকি আমাক দেখি কিহৰ কাৰণে জ্বলিম মই বোলো সেই বৰ বিৰল দৃশ্যটো দেখিবলৈ পালো পাই ঘটি সামুকি একেলগে অদ্ভুত দৃশ্যটো দেখি গলো আজি সাপ নেউলৰ নিচিনাকৈ কাজিয়া কৰি থকা মানুহ দুটা যদি এনেকৈ একেলগে বিহু মাৰি থাকে কেনেকুৱা দেখিব চক খাই গ'ল নেকি আপুনি ঘটি সামুকি একেলগত দেখিলে চবে চক খায় সঁচাকে দেই আগতে তাই একেলগে নাথাকে দেখোন একেলগে থাকিলে দেখোন এইটো সেইটো খেদি নিয়ে একদম দপদপকে খেদি দিয়ে ইমান ফমঠি মাৰি গিৰাই দিয়ে এতিয়া চোন একেলগে বিহু মাৰি আছে ঐ মন চেঙেলীয়া দেহা মন উতলা মন উৰু উৰু কৰে জানমণি তোমাকে দেখিলে মৰম দিলি চেৰেং দিলি বাটতে নাপাই ঐ খুল্লা বাচাৰত ভৰি দিয়া নাই হৰি বিষ্টা এইবোৰ মহিমা পায় আগতে দেখোন কালিলৈকে দেখিলে খেদা মাৰি মাৰি নিয়ে এইটো সেইটো দেখিব নোৱাৰে এতিয়া দেখোন একদম বছৰেকা বিহু বুলি একদম একেলগে বিহু মাৰি আছে ঘটি ঘৈণীয়েকে দেখিলে ইয়াক দিব হ'লে দেই সঁচাকৈ কৈছোঁ আকৌ নেজানে হ'বলা সেইজনীয়ে মই লগাই থৈহে সংগে যাওঁ পাব গম ৰহ ঘটি ঘৈণীয়েকক চব লগামগৈ ৰহ এতিয়া গছে বনে পাতে কুলিৰে মাততে অ' জানমণি বিহু পালেহি তুমি নাচিবলৈ খেতি খাতা কৰি ঐ লাহৰি মাকো মাৰি তাতে নুবৈ আছিলা তাতে গৈ ওলালো লাহৰি নিবলৈ বিয়া পাৰি দিছিলা গাতে নাই তৰণি লাচক পচক বাহান মুঠা কৰে আৰু চিগাৰ নাচনীৰ জৰি আজি ঘটি ঘৈণীয়েকক একদম চব লগামগৈ ৰ ঠিকছে কাজিয়া হ'ব সিহঁত আজি অলপ দিনৰ পৰা মানুহটোক বৰ বেলেগ দেখিছোঁ আমাৰ একেটা কথা কৈছোঁ ঘটি কথা মোক যে দেখিবই নোৱাৰা হৈছে ইমান একদম প্ৰত্যেক কথাতে গালি পাৰে বিহু বুলি বজাৰ এখন কৰি দিয়া নাই কিমান কৈ আছোঁ বোলো সেই দৈ চিৰা সান্দহ এইবিলাক গোটাব লাগিছিলে সান্দহবোৰ এইবাৰ মই নিজে খুন্দিম দৈ গুড় সেইখিনি আনি দিলে ভাল আছিলে কোনোবা মানুহ এটা আহিলে জলপান এটা দিবলৈ নাই একোৱে অনা নাই বিহুলৈ কিনো হৈছে মানুহটো অলপ দিনৰ পৰা একদম পৰিৱৰ্তন হৈ গৈছে দেই মোৰ যে সুখী জীৱনটো আকৌ মই একদম দুখলৈ পৰিৱৰ্তন হৈছে মোৰ একো কথাই নুশুনা হৈছে ঘটিয়ে আজিকালি কিবা এটা ক'লে সদায় উল্টাটো কয় কিবা এটা কৰিবলৈ ক'লে সদায় গালি পাৰে এইবাৰ যে বিহু বুলি নতুন চাদৰ এখনো আনি নিদিলে মোক পাই গৃহস্থ আছেনে কি কৰিছ অ' খুইদেউ আপুনি আহক আহক কিনো কৰিব বিহু বুলি সেই তাকে গুড়ৰ পিঠা কেইটামান বনাম বুলি ভাবিছোঁ গুড়খিনি কাটি লওঁ বোলো তই ইয়াত গুড়ৰ পিঠা খুন্দি থাকোঁতেই যাব তোৰ মতাই সেইফালে বেলেগ মাইকীৰ লগত গৈ বিহু মাৰি আছেগৈ গম পাৱ নে নাপাৱ পিছে খুইদেউ আপুনি এইবোৰ কি কথা কৈছে কোনে ঘটিয়ে কাৰ লগত বিহু মাৰিছে অ' তই হ'বলৈ একো গমেই নাপাৱ ঘটিয়ে সেইজনী সামগ্ৰী নে কি আগতে যে লিলি মাই আছিলে তাই ভাল পাইছিলে যে আগতে সেইজনীৰ লগত বিহু মাৰি আছে বৰতলত মই নিজে দেখি আহিছোঁ মই নিজে দেখিও আচৰিত হৈ গৈছোঁ মই মানে একদম লালিকে তোক ক'বলৈ আহিলোঁ খুইদেউ আপুনি এইবোৰ সঁচা কথা কৈছেনে কি কথা কৈছে খুইদেউ আপুনি মই বিশ্বাসেই কৰিব পৰা নাই মই মিছা কথা ক'ম নে তই এতিয়াও মোক বিশ্বাস কৰিব পৰা নাই মই নিজ চকুৰে এতিয়া দেখি আহিছোঁ মই কথা পাতিছোঁ দুইটাৰ লগতে সিহঁতি দুটা একদম সেই মিলি লৈ পেলাই মুখে ইনচাল কৰিছে মই বোলো ৰ মনতে ভাবিছোঁ বোলো তোক লগাওঁ বুলি আহিলোঁ পাই তাৰ মানে ঘটি যে একদিন পৰিৱৰ্তন হৈছে ঘটিয়ে যে মোক দেখিব নোৱাৰা হৈছে তাৰ কাৰণটো মানে সামগ্ৰী তেওঁ এইবোৰ কিয় কৰিছে বেয়াহে লাগিছে তোলে পাই কিনো যাদু কৰিলে সেইজনীয়ে সামগ্ৰী বোলাজনীয়ে সেই ঘটিৰ ওপৰত নাজানো মাজতে দেখোন দেখিব নোৱাৰা হৈছিলে এতিয়া যে আকৌ তাইৰ লগত বিহু মাৰিছেগৈ গৈ মই দেখি আছোঁ ইটা হতা বম্ব গোটেই গাঁৱৰ ৰাইজে দেখিছে চাগে এতিয়া বিহু মাৰি আছে ফটো মাৰি আছে এইখিনি মই বোলো ঘৰত মাইকীজনী এৰি থৈ বুলি সি আকৌ বোলো কাৰ লগত বিহু মাৰি আছে বোলে দেখিছ একদম দুইটা একদম বিহু গান গাই গাই যি একদম এটা ঢোল বজাইছে এটা এজনীয়ে নাচিছে বোলো এইখন বোলো কি আকৌ মোৰ জীৱনটো সুখ নাইকিয়া হ'ল আগতে সেই সামগ্ৰীজনীৰ পৰা শান্তি নাইকিয়া হৈছিলে মাজতে ভালে কুশলে চলি আছিলে মোৰ পৰিয়ালটো সুখী সংসাৰখন আকৌ সেইজনীয়ে মোক জীৱনত অশান্তি সিঁচিবলৈ আহিলে নাই নাই তই টিপাটো নেৰিবি তই তোৰ সংসাৰ জুই লগাইছে বছৰেকৰ বিহু দিনাখন তোক এনেকৈ অকলে এৰি তোক দেখিব নোৱাৰা হৈছে তই কিবা এটা কৰ বুজিছ সামগ্ৰীয়ে যাদু মাৰিছে তাক কিবা মোৰ কথাটো গম পাই বহুত দুখ লাগিছে তেখেতে যে বিহুৰ কাৰণে মোক একো এটা বজাৰ কৰি দিয়া নাই গম পাইছে মই যে দৈ আনিবলৈ গৈছোঁ গুড় আনিবলৈ গৈছোঁ পাত্তাই নিদিয়ে চিৰা কেইটামান লৈ আহিব বুলি ক'লে সেয়াও নানিলে বছৰেকৰ বিহু বুলি নতুন বস্ত্ৰ এখনো নিদিলে এইবাৰ মোক চাদৰ এখন নিদিলে যিটো মানুহে মোক সদায় নতুন বস্তু আনি দিবলৈ বিচাৰে এইবাৰ একোৱেই নিদিলে মোক মই বহুত দুখত আছোঁ খুইদেউ মই ক'ব নোৱাৰোঁ মানে নেজানো কৰিব লাগেনে বাৰু তোৰ জীৱনটো ধ্বংস কৰিছে দুইটা মিলিলে গম পাইছনে নাই মই আকৌ ঘটিক ভাল বুলি ভাবিছিলোঁ সি যে আকৌ এনেকৈ উল্টা খাৰ মাৰি দিব সেই কিজনী পিছত আকৌ যে সি লাগিবগৈ মই ভবা নাছিলোঁ আকৌ পাই বিহু বুলি চাওকচোন মোক এনেকৈ অকলে এৰি ঘৰখনত তেওঁ বাৰু তেনেকৈ লোকৰ পৰ স্ত্ৰীৰ লগত এনেকৈ বিহু মাৰি ফুৰিব লাগেনে মোৰ অন্তৰখনত কেনেকুৱা দুখ লাগিব সেইটো তেওঁ কিয় নাভাবিলে বাৰু
মই বোলো হৰি হৰিয়া মই বোলো সপোনে দেখি আছো নে ঢকে হৈ আছে তাৰপিছত যিহে সিহঁতৰ মানে সেই লেকচাৰ মোক ইনচাল মাৰিলে মই বোলো হয় নি বোলো মই লগাই থাকোঁগৈ ৰ বোলো মই সংসাৰখন মোৰ ভাগি চিয়াচি হৈ গ'ল খুৰীদা মই কি কৰোঁ কওক আপুনি কওক মই কি কৰোঁ তই কান্দি লাভ নাই বুজিছ নাই তই কান্দি লাভ নাই তই এটা কাম কৰিব লাগিব এতিয়া তই বুদ্ধি কৰিব লাগিব তাই যিটো বুদ্ধি কৰিছে শামুকে কিবা কিবি হেৰি কৰিছে তই এনেকৈ উল্টাখন মাৰিব লাগিব এতিয়া তই বলে নোৱাৰিলে চলে কৰিব লাগিব গম পাইছ নাই এনেকৈ মাথাটো এৰি দিব নোৱাৰ নহয় তই সংসাৰত যি লাগিছে তোৰ গম পাইছ নাই তোৰ সংসাৰ ভাগিব বেছিদিন নাই এটা অকণ টিপাটো ধৰ মই যে এনেকুৱা হ'লে মাৰ ঘৰলৈ গুচি যাম আৰু নাথাকোঁ এইখন ঘৰ মই কাক লৈ থাকিম কাক লৈ জীয়াই থাকিম সৰু ছোৱালীজনী এতিয়া স্কুলত দিব হ'ল সেইবোৰ হ'লে চিন্তা নাই তেখেতৰ ছোৱালীজনী মই কেনেকৈ কষ্ট ডাঙৰ কৰিছোঁ মইহে জানিছোঁ ছোৱালীজনীৰ কথা একো নাভাবি এতিয়া সামগ্ৰী বিচাৰি বিচাৰি ঘূৰি ফুৰোঁতে যাব তেখেতৰ কি যে কবি আৰু দেই এইবোৰ মাতাৰ পৰা শান্তি নাই সেইকাৰণে সেই মাইকী মানুহজনী যে কিবা নহয় কিবা ইনকাম এটা থাকিব লাগে গম পাইছ নাই এতিয়া সেইটোৱে ছোৱালীজনী কিমান বিপদ হ'ব আকৌ দিগদাৰ হ'ব নহয় তই ছোৱালীজনীকে পুহিবি নে নিজে এটা খাবি কি খুৱাবি তই পটককৈ ঘৰ ভঙা সেইটো নকৰিবি আৰু অকণমান চেষ্টা কৰ অকণমান ভাল পথলৈ আনিবলৈ চেষ্টা কৰ মানুহটো বন্ধুসকল লিখিছেনে বাৰু এই বেচেৰীজনী ভাগৰ একদম সংসাৰে ভাঙিব খুজিছে আৰু বিহু চিহু লগা নাই সিহঁতৰ সেই বৰ বিহুহে লাগিছে আকৌ বেয়াহে লাগিছে মোৰ আকৌ সঁচা কথা ক'বলৈ গ'লে এতিয়া সেই তাকে বোলো আপোনালোকে যদি আগলৈ চাবলৈ বিচাৰে সিহঁতৰ খণ্ডবিলাক চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিয়ক কইনা চিকা চেনেলটো 100কে হ'বলৈ বেছি সময় নাই সোনকালে ছাবস্ক্ৰাইবটো কৰি পেলানি চেনেলটো আগবঢ়াই দিয়ক দেই বন্ধুসকল মোৰ ছাপোৰ্টত আছেনে আপোনালোক যদি আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক